বছৰ আৰম্ভণি কৰিব খুজিছোঁ। সন্দেহ নাই যে সমগ্ৰ পৃথিৱীয়ে আজি আটাইতকৈ সন্মুখীন হোৱা ডাঙৰ প্ৰত্যাহ্বানটোৱে হৈছে জলবায়ু পৰিৱৰ্তন। আমি নতুন বছৰৰ প্ৰথম দিনটোত আৰম্ভ কৰা এই ব্যৱস্থাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি অসম চৰকাৰৰ যি দায়বদ্ধতা তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। 2021 চনৰ 20 আগষ্ট তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত আমি গুৱাহাটীত 100খন CNG বাছ আৰু 200খন EV বাছ প্ৰৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ বাবে আমি গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক অনুৰোধ জনাইছিলোঁ আৰু এই সমগ্ৰ বাছ সেৱাক পৰিচালনা কৰাৰ বাবে আমি অসম ৰাজ্যিক পৰিবহণ নিগমক দায়িত্ব অৰ্পণ কৰিছিলোঁ। আজি আমি শুভাৰম্ভ কৰিব বিচৰা এই অত্যাধুনিক 200 EV বাছৰ 100খন হাই ৰেঞ্জ আৰু 100খন ল' ৰেঞ্জ, অৰ্থাৎ এই সমগ্ৰ প্ৰক্ৰিয়াটো আমি গুৱাহাটী মহানগৰৰ ভিতৰত আৰু গুৱাহাটী মহানগৰৰ উপকণ্ঠ অঞ্চল দুয়োটাৰ বাবে প্ৰয়োজনীয় এটা হাইব্ৰিড ছিষ্টেম আমি প্ৰৱৰ্তন কৰিছোঁ, যাতে আমাৰ ইয়াতে হাই ৰেঞ্জ আৰু ল' ৰেঞ্জ AC দুয়োটা বাছ সেৱা আমি আৰম্ভ কৰিব পাৰোঁ। এই সমগ্ৰ আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰে 261 কোটি টকা ব্যয় কৰিছে। এই বাছ সেৱা আমি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পৰিচালনা কৰিম। বিশেষকৈ গুৱাহাটী নগৰৰ মহানগৰৰ পৌৰ নিগম এলেকাৰ উপৰিও আমি দাঁতিকাষৰীয়া চন্দ্ৰপুৰ, ধাৰাপুৰ, মিৰ্জা, এইমছ গুৱাহাটী, শুৱালকুছি, বাইহাটা আৰু জাগিৰোডক আমি এই EV বাছ সেৱাৰ ভিতৰত সামৰি ল'ব বিচাৰিছোঁ। এই ইলেক্ট্ৰনিক বা EV বাছসমূহ, ইলেক্ট্ৰিক বাছসমূহে যাতে ইন্ধনৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে আমি ৰূপনগৰ, ISBT বেতকুচি, মিৰ্জা, বাইহাটা চাৰিআলি আৰু জাগিৰোডত চাৰ্জিং ষ্টেচন আমি স্থাপন কৰিব বিচাৰিছোঁ আৰু ইয়াৰ কেইবাটাও চাৰ্জিং ষ্টেচন ইতিমধ্যে আমাৰ এক্টিভেট হৈছে বা আমি এই বাছসমূহৰ বাবে আমি ৰিচাৰ্জ কৰিব পৰাৰ সুবিধা আমি দিব পৰা হৈছোঁ। এই অত্যাধুনিক বাছ সেৱাৰ লগত সুৰক্ষাৰ দৃষ্টিৰে ইনবিল্ট CCTV থাকিব। বিভিন্ন সময়ত বিশেষকৈ মহিলাসকলক বাছত বিশেষকৈ পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিবলৈ যাওঁতে কেতিয়াবা মহিলাসকলে আতিশায্য আদিৰ সন্মুখীন হোৱাৰ অভিযোগ আমি পাই থাকোঁ। বাছখনৰ পৰা নামি অহাৰ পিছত প্ৰয়োজনীয় প্ৰমাণ নথকা বাবে আমি অভিযুক্তসকলক আমি আইনৰ ওচৰলৈ লৈ যাব নোৱাৰোঁ। অসম চৰকাৰৰ প্ৰতিটো আঁচনিৰ মূলত নাৰী শক্তিৰ কল্যাণ আৰু বিকাশ আমাৰ এটা অগ্ৰাধিকাৰ আৰু সেই দৃষ্টিভংগীৰ পৰা আমি এই সমগ্ৰ বাছসমূহত ইনবিল্ট আমি CCTV ইয়াত আমি সংলগ্ন কৰিছোঁ, যাতে বাছত মহিলাসকলে আতিশায্যৰ সন্মুখীন হ'লে আৰক্ষীয়ে CCTV ফুটেজৰ সহায় লৈ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে। ইয়াৰ উপৰিও আমি বাছসমূহত GPS ট্ৰেকিঙৰ ব্যৱস্থা কৰিছোঁ। লাহে লাহে আমি পৰিবহণ নিগমৰ সেৱাসমূহ আমি GPS ট্ৰেকিঙৰ লগত সংলগ্ন কৰিব খুজিছোঁ, যাতে ট্ৰেফিকসমূহক পৰিচালনা কৰাৰ ক্ষেত্ৰতো আমি সুবিধা লাভ কৰিব পাৰোঁ। এই AC বাছসমূহৰ টিকটৰ নিৰিখ বৰ্তমান আমি 10 টকাৰ পৰা আৰম্ভ কৰিম,
কিন্তু লাহে লাহে পৰম্পৰাগত ফসিল ফুয়েল বা ডিজেল ইঞ্জিন চালিত বাছসমূহ আমি বন্ধ কৰিবৰ বাবে চেষ্টা কৰিম গুৱাহাটী মহানগৰীত আমি আৰু 200 নতুন আমি ইলেক্ট্ৰিক বাছ সেৱা আমি প্ৰৱৰ্তন কৰিম যাতে 500 বাছ আমি প্ৰৱৰ্তন কৰাৰ লগে লগে আজি গুৱাহাটী মহানগৰীত চলি থকা ডিজেল ইঞ্জিনৰ বা ডিজেল ইন্ধনৰ বাছসমূহ আমি বন্ধ কৰিব পাৰো বা তেওঁলোকক আমি আন লাইন তেওঁলোকৰো জীৱিকা ৰক্ষা কৰি আমি আন লাইন তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিম যাতে গুৱাহাটী মহানগৰীৰ ভিতৰত আমি এটা সংকল্প লৈছো যে 2025 চনৰ ভিতৰত আমি গুৱাহাটী মহানগৰীৰ পাব্লিক ট্ৰান্সপোৰ্ট আমি কমপ্লিটলি ইভি বা ইলেক্ট্ৰিক ভেহিকললৈকে আমি ৰূপান্তৰ কৰিব খুজিছো আমি অটো বা আন ধৰণৰ যিবিলাক সেৱা আছে তেওঁলোককো আমি ইভি পলিচিৰ জৰিয়তে আমি সহায় কৰিব বিচাৰিম যাতে তেওঁলোকে নিজৰ বাহনসমূহ ইভি লৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে আৰু তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় সাহায্য তেওঁলোকক যোগান ধৰিব যাতে তেওঁলোকে নিজৰ অটোসমূহ নিজৰ উবেৰ হওক নিজৰ ওলা হওক যিমান গাড়ী আছে তেওঁলোকে লাহে লাহে যাতে ইভি লৈ ৰূপান্তৰ হ'ব পাৰে তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় হৈছে ইভি চাৰ্জিং ষ্টেচন ইভি চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰতো অলপতে আমি কেইবাখনো এমঅইউ কৰিছো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে ইভি চাৰ্জিং ষ্টেচন স্থাপন কৰিব খুজিলে চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি তেওঁলোকক আগুৱাই দিবৰ বাবে সিদ্ধান্ত লৈছো যেনে ফ্লাইঅভাৰৰ তলৰ স্পেচে হওক বা আমাৰ কোনোবা চৰকাৰী কাৰ্যালয়ৰ ফ্ৰণ্টেজে হওক আমি বিভিন্ন স্থানত গুৱাহাটীত আমি ইভি চাৰ্জিং ষ্টেচনসমূহ আমি আৰম্ভ কৰিব খুজিছো আৰু গুৱাহাটীৰ মই পেট্ৰল ডিপোসমূহকো ইভি চাৰ্জিং ষ্টেচন মই আৰম্ভ কৰাৰ বাবে আহ্বান জনাম আৰু যিমানে আমি ইভি চাৰ্জিং ষ্টেচন আমি কৰিব পাৰিম হিমান সোনকালে গুৱাহাটীক আমি ফসিল ফুয়েল মুক্ত এখন এটলিষ্ট পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত ব্যক্তিগত গাড়ী যিয়ে নহওক কিয় পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত আমি ফসিল ফুয়েল মুক্ত এখন মহানগৰলৈকে আমি যাতে ৰূপান্তৰ কৰিব পাৰো ভাৰতৰ কোনো মহানগৰে আজিলৈকে এই দৃঢ় সংকল্প ল'ব পৰা নাই আসাম গুৱাহাটী কেন বি ফাৰ্ষ্ট চিটি যদি আমি এটা প্ৰণালীবদ্ধভাৱে এই দিশত অহা 2 বছৰ আমি কাম কৰোঁ অসম চৰকাৰৰ পৰিবহণ বিভাগক মই এই ক্ষেত্ৰত প্ৰণালীবদ্ধভাৱে কাম কৰাৰ বাবে মই আহ্বান জনাম যাতে খুব সোনকালে আমি গুৱাহাটীৰ পাব্লিক ট্ৰান্সপোৰ্টক আমি ফসিল ফুয়েল মুক্ত বা ডিজেল আদি ইন্ধন আমি ব্যৱহাৰ নকৰাকৈ আমি ৰাইজক পাব্লিক ট্ৰান্সপোৰ্ট আমি সুবিধা আমি দিব পাৰোঁ শ্ৰদ্ধাৰ সুধী মণ্ডলী আমি এটা কথা সকলোৱে জানো যে মানুহক নিৰন্তৰ পৰিবহনৰ ক্ষেত্ৰত সুবিধা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা অন্যতম লক্ষ্য আজি আমি ইয়াতে নেশ্যনেল কমন মবিলিটি কাৰ্ড এখন আৰম্ভ কৰিছোঁ ৰূপেৰ জৰিয়তে এই কাৰ্ডখন আমি এক্টিভেট কৰিব পাৰোঁ তাৰ ফলত এই কাৰ্ডখনেদি অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱা লোৱাৰ উপৰিও দিল্লীলৈকে গ'লে মেট্ৰো ৰেলৰো আমি সেৱা ল'ব পাৰোঁ ইণ্ডিয়ান ৰেলৱেলৈকে গ'লে ৰেলৰ টিকেট কটাৰ ক্ষেত্ৰতো আমি সেৱা ল'ব পাৰোঁ আৰু একেখন কাৰ্ড আমি ব্যৱহাৰ কৰি হোটেল বা আন বিভিন্ন অনুষ্ঠানত আমি শ্বপিঙো কৰিব বা শ্বপিঙৰ সুবিধাও আমি লাভ কৰিব পাৰোঁ লাহে লাহে সমগ্ৰ ৰাজ্যত বা সমগ্ৰ দেশত কমন মবিলিটি কাৰ্ড প্ৰৱৰ্তন কৰা হ'ব এই ক্ষেত্ৰত
আমি গৌৰৱ কৰিব পাৰোঁ যে অসম ভাৰতৰ তৃতীয়খন ৰাজ্য হ'ব যিয়ে নেকি নেশ্যনেল কমন মবিলিটি কাৰ্ড লঞ্চ কৰিছে মই ধাৰণা কৰোঁ যে লাহে লাহে আমাৰ সমগ্ৰ দেশতে এই কমন মবিলিটি কাৰ্ড আমি ৰূপায়ণ কৰিব পাৰিম আৰু ইয়াৰ ফলত সমগ্ৰ দেশতে এখন ৰূপে কাৰ্ডৰ জৰিয়তে আমি জনসাধাৰণক এটা খুব ইজি লাইফ বা আমি সহজাত লাইফ এটা বা সহজ জীৱন এটা যাতে আমি দিব পাৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ দেশক অকল নহয় সমগ্ৰ বিশ্বক আজি নেতৃত্ব দিছে 2033 চনৰ ভিতৰত ভাৰতবৰ্ষই অজীৱাশ্ম শক্তি ক্ষমতাৰ 500 শক্তি জেনেৰেশ্যন বা পাৱাৰ আমি 500 গিগাৱাটলৈ বৃদ্ধি কৰিব খুজিছোঁ 50% আমাৰ জীৱনত আমি নৱীকৃত উৎস বা ৰিনিউৱেবল এনাৰ্জি বা বিদ্যুৎ এনাৰ্জি আমি ব্যৱহাৰ কৰিব খুজিছোঁ কাৰ্বন নিৰ্গমনৰ পৰিমাণ আমি 1 বিলিয়ন টন হ্ৰাস কৰিব খুজিছোঁ কাৰ্বন ব্যৱহাৰৰ তীব্ৰতা আমি 45% আমি হ্ৰাস কৰিব খুজিছোঁ আৰু 2070 চনৰ ভিতৰত ভাৰত এখন শূন্য কাৰ্বন নিৰ্গমনৰ ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িবৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ মোদী ডাঙৰীয়াৰ সংকল্পক আগুৱাই লৈ যোৱাৰ বাবে আজি যেনেকৈ আমি CNG আৰু EV বাছ সেৱা প্ৰৱৰ্তন কৰিছোঁ সেই একে চিন্তা আগত ৰাখি ৰাজ্যত 3000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ দিশতো আমি ইতিমধ্যে এক বিশাল প্ৰচেষ্টা হাতত লৈছোঁ মই বিশ্বাস কৰোঁ যে অহা 3 মাহৰ ভিতৰত আমি 1000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আমি ফিল্ডত আৰম্ভ কৰিব পাৰিম অৰ্থাৎ আমি অন গ্ৰাউণ্ড আমি আৰম্ভ কৰিব পাৰিম আৰু বাকি 2000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ কামো আমি অহা 2 বছৰৰ ভিতৰত আমি সমাপন কৰিব পাৰিম অসমে দেশৰ যিটো প্ৰত্যাহ্বান কাৰ্বন নিৰ্গমনৰ যিটো প্ৰত্যাহ্বান তাক বিভিন্ন ৰাজ্যই হ্ৰাস কৰাৰ বাবে মোদী ডাঙৰীয়াৰ সংকল্পক বাস্তৱত ৰূপায়িত কৰাৰ বাবে সংকল্প লৈছে আৰু আমিও ৰাজ্যখনৰ জনসাধাৰণে এই সংকল্পৰ লগত খোজ মিলাই আমিও কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে আমি বিশেষ প্ৰচেষ্টা হাতত লৈছোঁ আৰু আজি এই প্ৰচেষ্টাৰ ফলস্বৰূপে আমি ইয়াত সমবেত হৈ 200খন EV বাছ সেৱা আজিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ EV বাছ সোলাৰ পাৱাৰ জেনাৰেটেড আমাৰ ইলেক্ট্ৰিচিটি সোলাৰ পাৱাৰ জেনাৰেট ইলেক্ট্ৰিচিটি সংৰক্ষণৰ বাবে আমি বেটাৰীৰ জৰিয়তে বিদ্যুতৰ সংৰক্ষণ তাৰো আমি ব্যৱস্থা কৰিব খুজিছোঁ আৰু পূৰ্ব ভাৰতী গেছ লিমিটেড আৰু গেছ গ্ৰিডৰ জৰিয়তে লাহে লাহে আমি আমাৰ ঘৰলৈকেও আমি গেছৰ জৰিয়তে ইন্ধনৰ আমি লাইন লৈ যাব খুজিছোঁ যাতে আমি LPGৰ পৰিৱৰ্তে চিটি গেছ ডিষ্ট্ৰিবিউচনৰ আমি সুবিধা ল'ব পাৰোঁ মই বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্যত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে যিমানবোৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে সেই গোটেইবোৰ ব্যৱস্থা 4-5 বছৰ ভিতৰত যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ অসমে কাৰ্বন নিৰ্গমন বা যিটো আমাৰ কাৰ্বনৰ ফালৰ পৰা অহা আমাৰ যিটো প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তনৰ যিটো প্ৰত্যাহ্বান তাক আমি গ্ৰহণ কৰিব পাৰিম আৰু ইয়াক আমি হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ যি সংকল্প ৰাষ্ট্ৰৰ সংকল্পৰ লগত আমি একেলগে খোজ মেলাব পাৰিম মই আজিৰ এই অনুষ্ঠানত পুনৰ এবাৰ অসম ৰাজ্যিক পৰিবহণ নিগম
আৰু স্মাৰ্ট চিটি লিমিটেড গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক মই ধন্যবাদ দিছোঁ। আমাৰ লক্ষ্য হ'ল যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে গুৱাহাটীৰ পাব্লিক ট্ৰান্সপৰ্ট কাৰ্বন মুক্ত বা ফসিল ফুয়েল মুক্ত কৰাৰ লগে লগে ৰাজ্যবাসীৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ হাতত ল'ব। তেনে এক দৃষ্টিৰে আমি গুৱাহাটীত 2000 CCTV কেমেৰা সংস্থাপনৰ দিশতো ইতিমধ্যে আমি দ্ৰুতগতিত আগবাঢ়িছোঁ। মোৰ বিশ্বাস যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে আজি যি ধৰণে এটা সময়ত গুৱাহাটীৰ ৰাইজৰ মনত প্ৰশ্ন আছিল যে স্মাৰ্ট চিটি লিমিটেডে কি কাম কৰে, কিন্তু আজি অন্ততঃ আমি দেখুৱাব পৰা হৈছোঁ যে গুৱাহাটীৰ ট্ৰেফিক ছিগনেল গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে কৰিবলৈ সক্ষম হৈছে। আজি আমি দেখুৱাব পৰা হৈছোঁ যে EV বাছ CNG বাছ গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে প্ৰৱৰ্তন কৰিছে। গুৱাহাটীৰ বিভিন্ন বিশেষকৈ ৰাজভৱনৰ সমগ্ৰ অঞ্চলটোৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট 1.3 কিলোমিটাৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্টৰ এক বিশাল কাম স্মাৰ্ট চিটি লিমিটেডে আগুৱাই লৈ গৈছে। প্ৰায় ই শেষ হোৱাৰ পৰ্যায়ত আহি উপস্থিত হৈছে। আৰু ঠিক তেনেধৰণে অশ্বক্লান্ত দেৱালয়, উমানন্দ দেৱালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰো সংবৰ্ধন আৰু সৌন্দৰ্যবৰ্ধনৰ কামত স্মাৰ্ট চিটি লিমিটেডে বিশেষ অৱদান আগবঢ়াব পাৰিছে। কিন্তু মই ভাবোঁ যে EV বাছৰ দৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন হ'ব গুৱাহাটী মহানগৰলৈকে যদি আমি যিমান সোনকালে পাৰোঁ CCTV আমি সংস্থাপন কৰিব পাৰোঁ। যোৱাকালি ৰাতি আমি এক্সিডেণ্ট সংক্ৰান্তত কথা পাতিছিলোঁ যে আমাৰ শৰাইঘাটৰ 2খন দলং আৰু 2খন দলঙৰ ওপৰতে আমাৰ এটাও CCTV নাই। সদায় তাতে অলপ যি বিভিন্ন কামত মানসিকভাৱে দুৰ্বল হৈ পৰে, তেওঁলোকে তাৰ পৰাই বিভিন্ন সময়ত আমি আত্মহত্যা কৰা দেখা এখন বৃহৎ ঘোষণা কৰিছে। অসমৰ নিবনুৱাসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে যে নতুন বছৰত 35,000 নিযুক্তি দিয়া হ'ব, চাকৰি মুকলি হ'ব। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছে আপোনালোকে এইটো ভিডিঅ'ৰ চাব পাৰিব। দৰকাৰ ভিডিঅ'টো স্কিপ নকৰি চাব। যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন বছৰত কেইবাটাও বৃহৎ ডাঙৰ ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা আপোনালোকৰ সকলো ৰাইজৰ বাবে, দুখীয়া মানুহৰ বাবে, নিবনুৱাৰ বাবে ভাল এটা সাধাৰণতে ৰাস্তা এটা দেখাই দিছে। আৰু আপোনালোকৰ সাধাৰণতে এই 3 গেট ফৰ ভেকেঞ্চিতে হওক, অসম পুলিচৰ এই হওক বা আপোনাৰ নিবনুৱাসকলৰ হওক, পেঞ্চনৰ ওপৰতে হওক, অৰুণোদয়ৰ ওপৰতে হওক, আৰু বহুত কেইটা ডাঙৰ নিযুক্তি। তাৰপিছত ইতিমধ্যে গুৱাহাটীত কেইবাখনো সাধাৰণতে আঁচনি হওক বা আপোনালোকৰ সাধাৰণতে কেইবাখনো সাধাৰণতে বৃহৎ আঁচনি হওক বা অসমৰ ৰাইজৰ বাবে উপহাৰ দিছে। নতুন বছৰতে প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছে আপোনালোকে ভিডিঅ'টো চালেই গম পাব। স্কিপ নকৰি চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলো আপডেট, সকলো খবৰ পাই থাকিব। সকলো মুখ্যমন্ত্ৰী